বন্ধুসকল এনেকুৱা ধৰণৰ ইউটিউব চেনেল বেনাৰ বা চেনেল আৰ্ট কেনেকৈ বনাব তো আমি শিকো আহক আমি এনেকুৱা ধৰণৰ চেনেল বেনাৰ বনাবলৈ বহুত সহজ তো আপুনি যি ধৰণে বনাব বিচাৰে তেনেকৈ বনাব পাৰিব যেনে গেমিং চেনেল কুকিং চেনেল ব্লগিং চেনেল টেক চেনেল ইত্যাদি আজি সকলোখিনি ভিডিঅ'ত শিকিম লগতে বন্ধুসকল যদি মোৰ চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বলক বন্ধুসকল ভিডিঅ'টো ষ্টাৰ্ট কৰো ফাৰ্ষ্ট বন্ধুসকল আপোনালোকে এটা প্লে ষ্ট'ৰৰ পৰা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব আৰু এপ্লিকেশ্যনটোৰ নাম হ'ল কেনভা মই যেহেতু ইনষ্টল কৰি থৈছো তো আপোনালোকে ইনষ্টল কৰি ল'ব যদি কোনোবা বিচাৰে মোৰ ডেসক্ৰিপচনত এপছটোৰ লিংক দি থোৱা আছে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব তো বন্ধুসকল এতিয়া আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব এটো কেনভা এপ্লিকেশ্যন মই ডাউনলোড কৰিবলৈ যোনটো দিছিলো এই কেনভা এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত এতিয়া আমি এটো ওপেন কৰিম ওপেন কৰাৰ পিছত এতিয়া দেখিবলৈ পাইছে এনে ধৰণৰ হোম পেজ ওলাইছে তো আমি হোম পেজত একো কৰিব নালাগে আমি সিম্পল এই সাৰ্চ বাৰত গৈ পেলাই সাৰ্চ বাৰত আমি লিখি দিম ইউটিউব বেনাৰ লিখা পিছত তলৰ ফালে ইফালে দেখিবলৈ পাইছে ইউটিউব বেনাৰ বুলি এটা অপচন ওলাইছে না আপুনি সিম্পল ইয়াতে প্ৰেছ কৰি দিয়ক প্ৰেছ কৰিলো প্ৰেছ কৰাৰ পিছত ইয়াত আনলিমিটেড আপোনাৰ কাৰণে ইউটিউব বেনাৰ দিব তো আপুনি ইয়াৰ পৰা নিজে সিলেক্ট কৰি ল'ব পাৰিব দেখিবলৈ পাইছে এফালে আনলিমিটেড কিমান লাগে আপুনি কোনটো ধৰণৰ লাগে কেইখনমান বেনাৰ এনেকুৱা আছে যেনেকি আপুনি পইচা দিব লাগিব হেকিখন আপুনি নবনাই যোন কিখন ফ্ৰী হেকিখন বনালে হৈ গ'ল যেনে ধৰণৰ এনেকুৱা ধৰণৰ বিলাক ফ্ৰী তো আপুনি এখন বনাবলৈ আপুনি কি কৰিব লাগিব সিম্পল প্ৰথমতে আপুনি ইয়াতে প্ৰেছ কৰক প্ৰেছ কৰাৰ পিছত এটা আমি কি কৰিম এই সমীৰা হাদিত বুলি এটা নাম আছে আমি এই নামটো ইয়াতে প্ৰেছ কৰিম প্ৰেছ কৰাৰ পিছত দেখিবলৈ পাইছে এনে ধৰণে হৈ গৈছে তো আমি সিম্পল ইয়াতে প্ৰেছ কৰি পেলাই আমি এটো বেক কৰি দিম বেক কৰাৰ পিছত এটা আমি ইয়াতে লিখিম নয়ন ফুকন নয়ন ধৰি লৈছো মোৰ চেনেলটোৰ নাম নয়ন ফুকন তো নয়ন ফুকন দি দিছো নয়ন ফুকন লিখিলো লিখি হোৱাৰ পিছত এতিয়া আমি এটো কি কৰিম অকনমান দীঘল কৰি দিম এনেকৈ কৰি লম কৰি পেলাই এটো আমি দীঘল কৰি দিম যদি এনেকুৱা থুপুকা হৈ যায় এনেকৈ অলপ দীঘল কৰি দিম টানি পেলাই এনেকৈ অলপ টানি দীঘল কৰি দিলো টানি পেলাই এনেকৈ অলপ মিলাই ললো মিলাই পেলাই বহাই দিলো তাৰ পিছত ইয়াতে আছে ফুড ব্লগাৰ তলফালে দেখিবলৈ পাইছে এফালে ফুড ব্লগাৰ বুলি এটা অপচন ওলাইছে না ধৰি লৈছো এতিয়া আপোনাৰ নামটো নয়ন ফুকন চেনেলটোৰ নাম নয়ন ফুকন আৰু আপুনি খুলিছে টেক চেনেল বা কুকিং চেনেল তো আপুনি সিম্পল ইয়াতে প্ৰেছ কৰক প্ৰেছ কৰি পেলাই এটো ডিলিট কৰি দিয়ক ফুড ব্লগাৰটো ডিলিট কৰি দিয়ক ডিলিট কৰি পেলাই আপুনি ইয়াতে লিখি দিয়ক টেক চেনেল টেকনিকেলৰ ওপৰত ভিডিও বনাইছে যে টেকনিকেল চেনেল খুলিছে তো TEC টেক চেনেল লিখি দিয়ক বা আপুনি লিখি দিব পাৰে কুকিং চেনেল লিখি দিয়ক COOKI স্পেলিং বাদ দিয়ক আৰু কুকিং চেনেল হেনেকৈ লিখি সেম টু সেম এনেকৈ দীঘল কৰি ল'ব ইয়াত যোনটো দেখিবলৈ পাইছে সাবস্ক্ৰাইব বুলি এটা অপচন আছে আপুনি সাবস্ক্ৰাইবটো অতৰাই সাবস্ক্ৰাইব নাও বুলি দিব পাৰে তো নাও নিদিও এতিয়া নাও নিদিলেও দেখিবলৈ ধুনীয়া লাগিছে তো আমি কি কৰিম এই ফটোখনৰ হলনিতে আমি নিজৰ ফটোখন দিম তো তাৰ কাৰণে আমি ইয়াতে সিম্পল প্ৰেছ কৰিম প্ৰেছ কৰাৰ পিছত এফালে ওপৰত ডিলিট অপচন এটা দেখিবলৈ পাইছে ডিলিট অপচনটো প্ৰেছ কৰিম প্ৰেছ কৰাৰ পিছত তলৰ ফালে এফালে ডিলিট ইমেজ বুলি ওলাব তো সিম্পল ডিলিট ইমেজ অপচনটো প্ৰেছ কৰি দিম প্ৰেছ কৰাৰ পিছত দেখিবলৈ পাইছে লগালগ আমাৰ ফটোখন আগত যোনখন ফটো আছিল হেখন ডিলিট হৈ গ'ল তো এতিয়া আমি ইয়াতে কি কৰিম ৰিপ্লেস বুলি এটা তলত অপচন দেখিবলৈ পাইছে ৰিপ্লেস ইয়াতে আমি সিম্পল প্ৰেছ কৰিম প্ৰেছ কৰাৰ পিছত আমাৰ এটো গ্যালাৰীত অন হৈ যাব তো গ্যালাৰীত অন হোৱাৰ পিছত ইয়াতে আপুনি যোনখন ফটো ল'ব বিচাৰে এক্সাম্পল হিচাপে মই ফটো এখন লৈছো মোৰ ভাগৰ ফটো তো মই এখন ফটো ললো লৈ দিয়াৰ পিছতে দেখিবলৈ পাইছে ফটোখন লোৱাৰ পিছতে দেখিবলৈ পাইছে অটোমেটিকলি গোল হৈ গ'ল তো এনেকৈ আপোনালোকে কৰিব পাৰিব আৰু যদি কোনোবা বিচাৰে যে এই বেকগ্ৰাউণ্ডখনৰ কালাৰটো আপুনি বেলেগ কৰিব বিচাৰে তাৰ কাৰণে আপুনি সিম্পলি তলৰ ফালে থকা কালাৰ অপচনটো প্ৰেছ কৰক প্ৰেছ কৰি পেলাই এটা আপুনি ব্ল্যাক টিপি দিলে ব্ল্যাক হ'ব অৰেঞ্জ হ'ব এনেকৈ গ্ৰীন কৰি ল'ব পাৰে যিকোনো ধৰণৰ কালাৰ কৰি ল'ব পাৰে তো এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব মোৰ এটো কালাৰে বেছি বেষ্ট লাগিছে তো এনেকৈ কৰি পেলাই আপোনালোকে কি কৰিব এইফালে এটা ডাউনলোড অপচন দেখিবলৈ পাইছে না এই ডাউনলোড অপচনটো প্ৰেছ কৰিব প্ৰেছ কৰাৰ পিছত এফালে দেখিবলৈ পাইছে 1 2 3 সেকেন্ডৰ ভিতৰতে এনেকৈ ডাউনলোডৰ টাইম ল'ব 1 2 3 সেকেন্ড মানৰ ভিতৰত ডাউনলোডৰ এনেকৈ টাইম ল'ব তো এনেকৈ ডাউনলোড হোৱাৰ পিছত আপুনি এখন গ্যালাৰীত সেভ কৰি ল'ব পাৰিব হোৱাটছএপ কেনভা হোৱাটছএপত গৈ নাম্বাৰ এটা দি দিলো তো এনেকৈ সেন্ড কৰি দিয়ক বা গ্যালাৰীটো সেভ কৰি ৰাখিব পাৰে তো এয়া এনেকৈ আপোনালোকে পাৰিব